নমস্কাৰ প্ৰিয় দৰ্শকসকল পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক এইটো মাহৰ ৰাশিফলৰ বিষয়ে জনাম। এই মাহত আপোনাৰ কোনটো ক্ষেত্ৰত শুভ পৰিৱৰ্তন আহিব গৈ আছে, ক'ত কেনেকুৱা ক্ষেত্ৰত আপুনি ভাল খবৰ লাভ কৰিব এই মাহত, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। বিশেষকৈ আজি আমি মীন ৰাশিৰ ব্যক্তিসকলৰ এই মাহৰ ৰাশিফলৰ বিষয়ে জনাম, কাৰণ মীন ৰাশিৰ ব্যক্তিসকলৰ একাদশ স্থানত চাৰিটা গ্ৰহৰ স্থিতিয়ে আপোনাৰ উপাৰ্জনবোৰ এই মাহত বৃদ্ধি কৰাব। ধন প্ৰাপ্তিৰ পূৰ্ণ যোগ এই মাহত যিহেতু মীন ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে, গতিকে কেনেধৰণৰ শুভ ফল আপুনি মাহটোত লাভ কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ যিহেতু এইটো মাহত আপোনাৰ ৰাশিৰ একাদশ স্থানত চাৰিটা গ্ৰহৰ স্থিতিয়ে চতুৰ্গ্ৰহী ৰাজযোগৰ সৃষ্টি কৰিছে, আৰু পূৰ্ণ বলি অৱস্থাত থকা মঙ্গল গ্ৰহয়ো আপোনাক এই মাহত উপাৰ্জন পাতিত বৃদ্ধি কৰাব। যিহেতু আপোনাৰ ধনৰ স্থানৰ অধিপতি হৈছে মঙ্গল গ্ৰহ, গতিকে মঙ্গল গ্ৰহ আপোনাৰ বাবে অতি কাৰক গ্ৰহ, যিটো ক্ষেত্ৰত এই মাহত আপোনাৰ একাদশত বহিব গৈ আছে। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান, নিজে উপাৰ্জন কৰা ধনৰ স্থান। গতিকে আপুনি এই মাহত নিজে হাতেৰে ধন উপাৰ্জন কৰিব পাৰিব। আত্মীয় কুটুম্বৰ সৈতেও এই মাহত আপোনাৰ যোগাযোগবোৰ বাঢ়িব। বিগত মাহত যদি যোগাযোগ আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতে হোৱা নাছিল, এই মাহত আপোনাৰ আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতে যোগাযোগ বাঢ়িব ধৰিব। লগতে একাদশত চাৰিটা গ্ৰহৰ স্থিতিয়ে আপোনাৰ মনৰ আশাবোৰ সোনকালে পূৰণ কৰাব। বিশেষকৈ মঙ্গল গ্ৰহৰ স্থিতিয়ে এই মাহত যদি আপুনি মনত কিবা আশা কৰি আছে, ভাবি আছে, লক্ষ্য কৰিব এই মাহত আপোনাৰ মনৰ আশাবোৰ সোনকালেও পূৰ্ণ হৈ পৰিব। যিহেতু পূৰ্ণ বলি অৱস্থাত মঙ্গল গ্ৰহৰ স্থিতিয়ে আপোনাক সোনকালে এই ফলাফলবোৰ দিয়াও দেখা যাব। লগতে ভাগ্যস্থানৰ অধিপতি হৈ একাদশত স্থিতি হোৱাটো আপোনাৰ বাবে অতি ভাগ্যকাৰক গ্ৰহ হিচাপত মঙ্গল গ্ৰহ পৰিগণিত হ'ব, কাৰণ ভাগ্যত আপুনি আকস্মিক লাভালাভ দেখিবলৈ পাব। আকস্মিক আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব। আপুনি নাভাবিলেও হয়তো ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধনবোৰ আগমন হ'ব ধৰিব। পিতৃৰ উপাৰ্জন এই মাহত বাঢ়িব। আপুনি লক্ষ্য কৰিব আপোনাৰ ভাগ্যৰে পিতৃৰ উন্নতি প্ৰগতিৰ যোগো আহি পৰিব। লগতে শিক্ষাস্থানত মঙ্গল গ্ৰহৰ যিহেতু পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত অকণমান শিক্ষাত ধৈৰ্য কিছু কমিব পাৰে। খুব কম সময়হে পঢ়িবলৈ ইচ্ছা যাব। এটা বিষয় অধ্যয়ন কৰিবলৈ এই মাহত আপোনাৰ মন নাথাকিব, কাৰণ একেলগে একাধিক বিষয় অধ্যয়ন কৰিব হয়তো ইচ্ছা যাব পাৰে। অৱশ্যে পঢ়া শুনাৰ ক্ষেত্ৰত আপুনি বহু শিক্ষা অৰ্জন কৰিব পাৰিব, বহু কথা শিকিব পাৰিব, কিন্তু কম সময়ৰ ভিতৰত বেছি অধ্যয়ন কৰাৰ সম্ভাৱনা খুব কম আছে। আপুনি খুব কম সময়হে অধ্যয়ন কৰা দেখা যাব। ইয়াৰ পিছত মঙ্গল গ্ৰহই ষষ্ঠত পূৰ্ণ দৃষ্টি দিয়াৰ বাবে আপোনাৰ শত্ৰুবোৰ নোহোৱা হ'ব। শত্ৰু আহিলেও আপোনাৰ সন্মুখত সেই শত্ৰু বশীভূত হৈ পৰা দেখা যাব। গতিকে শত্ৰু হন্তা যুগৰ মঙ্গল গ্ৰহই এই মাহত আপোনাৰ সৃষ্টি কৰিছে। গতিকে মঙ্গল গ্ৰহৰ স্থিতি আপোনাৰ বাবে মাহটোত অতি শুভ হৈ পৰিব। ইয়াৰ পিছত দ্বিতীয়টো ৰাশি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহ একাদশত স্থিতি হোৱাটো আপোনাৰ বাবে অতি শুভ সংযোগদায়ক, কাৰণ শুক্ৰ গ্ৰহ হৈছে ধন, সম্পত্তি, ঐশ্বৰ্যৰ কাৰক গ্ৰহ, সৌন্দৰ্যৰ কাৰক গ্ৰহ। গতিকে শুক্ৰ গ্ৰহৰ স্থিতি একাদশত হোৱাটো আপোনাৰ বাবে এই মাহত অতি শুভ সংযোগদায়ক মাহ হিচাপত পৰিগণিত হ'ব। শুক্ৰ গ্ৰহয়ো আপোনাক মনৰ আশাবোৰ প্ৰথমতে পূৰ্ণ কৰাব। আপুনি যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল, তেতিয়াহ'লে এই মাহত নিশ্চয় লাভ কৰা দেখা যাব। চাৰিটা গ্ৰহই ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনাক আৰ্থিক ক্ষেত্ৰত সহায় নিশ্চয় কৰিব। শুক্ৰ গ্ৰহৰ পঞ্চম স্থানত দৃষ্টিয়ে
পঢ়া শুনাত শুভ ফলবোৰ নিশ্চয় দিব আপুনি যেটো শিক্ষা লৈ আছে সেই শিক্ষাৰ পৰাই উপাৰ্জন কৰিব পাৰিব শিক্ষাৰ জৰিয়তে উপাৰ্জনৰ যোগ এই মাহত প্ৰবল ৰূপত দেখা পোৱা গৈছে গতিকে শুক্ৰ গ্ৰহৰ স্থিতিও আপোনাৰ বাবে শুভ হৈ পৰিব ইয়াৰ পিছৰ গ্ৰহটো হৈছে বুধ গ্ৰহ 3 নম্বৰ গ্ৰহটোৰ স্থিতি হৈছে বুধ গ্ৰহৰ স্থিতি বুধ গ্ৰহ হৈছে ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহ যদি আপুনি ব্যৱসায় কৰি আছে তেতিয়াহলে লক্ষ্য কৰিব আপুনি ব্যৱসায়ৰ জৰিয়তে এই মাহত ধন উপাৰ্জন কৰিব পাৰিব আপোনাৰ একাধিক পথেৰে ব্যৱসায়ৰ ধন আগমনৰ সম্ভাৱনা দেখা গৈছে আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো বুধে বুদ্ধিমত্তা বঢ়াব বুধ গ্ৰহ যেতিয়া শিক্ষা স্থানত থাকে নতুবা দৃষ্টি পৰে তেতিয়া সেই শিক্ষাৰ্থী গৰাকীৰ বুদ্ধিমত্তা প্ৰখৰ হৈ পৰে গতিকে এই মাহত যেহেতু আপোনাৰ বাবে সেই একেটা স্থিতি দেখা পোৱা গৈছে গতিকে গ্ৰহস্থিতি হিচাপত আপোনাৰ বুদ্ধিমত্তা এই মাহত বাঢ়িব লগতে সন্তানৰ পৰা আপুনি উপাৰ্জন লাভ কৰিব যদি আপোনাৰ সন্তান আছে বিবাহিত তেতিয়াহলে লক্ষ্য কৰিব আপোনাৰ সন্তানে এই মাহত আপোনাক ধন উপাৰ্জন কৰি দিয়াও দেখা যাব গতিকে বুধ গ্ৰহৰ স্থিতিও শুভ অৱশ্যে আপোনাৰ বাবে যেহেতু বুধ গ্ৰহ কাৰক গ্ৰহ চতুৰ্থ আৰু সপ্তম স্থানৰ অধিপতি যেটো কাৰণত আপোনাৰ ঘৰত সা সম্পত্তি ঘৰত উপাৰ্জন ঘৰৰ সকলো ব্যক্তিৰ উপাৰ্জন এই মাহত বৃদ্ধি পাব বিগত মাহত যদি উপাৰ্জন সিমান নাছিল এই মাহত আপোনাৰ ৰাশিৰ ওপৰত যেহেতু শুভ দৃষ্টি পৰাৰ লগে লগে উপাৰ্জন পাতিবোৰ আপোনাৰ বাঢ়িব ধৰিব বিবাহিত সকলৰ বাবে অতি শুভ সংযোগদায়ক কাৰণ সপ্তম স্থানৰ অধিপতি একাদশত স্থিতি হোৱাটো আপোনাৰ প্ৰিয়জনৰ বাবে অতি শুভদায়ক আপোনাৰ প্ৰিয়জনৰ এই মাহত উপাৰ্জন পাতিবোৰ বৃদ্ধি পাব ধৰিব আপুনি লক্ষ্য কৰিব আপুনি যদি প্ৰিয়জনৰ লগত কৰবাত যায় তেতিয়াহলে প্ৰিয়জনৰ কাম বনবোৰ ধুনিয়াকৈ হ'ব ধৰিব গতিকে কিবা যদি কাম আপোনাৰ বাকি আছে প্ৰিয়জনৰ তেতিয়াহলে আপুনি লগত যোৱাৰ চেষ্টা কৰক দেখিব সেই কাম বনবোৰ খুব ধুনিয়াকৈ সম্পূৰ্ণ হ'ব ইয়াৰ বাহিৰে ৰবিৰ একাদশত স্থিতিয়ে আপোনাৰ শিক্ষাত অকণমান ধৈৰ্য কমাব আপুনি লক্ষ্য কৰিব মাজে সময়ে ধৈৰ্য কিছু কমিব পাৰে খং ৰাগৰ পৰিমাণো অৱশ্যে আপোনাৰ এই মাহত থাকিব যেহেতু আপুনি কথা ক'লেই হয়তো কোনোবাই খং কৰি কোৱা যেন অনুভৱ কৰিব পাৰে গতিকে আপুনি কথা বতৰাত কিছু সংযম হোৱাৰ অকণমান হ'লেও প্ৰয়োজন আছে কাৰণ মঙ্গল গ্ৰহৰ দৃষ্টিয়ে আপোনাৰ কথা বতৰা কোৱা শৈলীবোৰ অকণমান খঙাল কৰিব পাৰে যেটো কাৰণত আপুনি ভালকৈ ক'লেও কোনোবা ব্যক্তিয়ে হয়তো খঙালভাৱে কোৱা যেন অনুভৱ কৰিব পাৰে যাৰ পিছত হয়তো আপোনাক অকণমান বেয়াও পাব পাৰে গতিকে আপুনি অকণমান এই দিশত গুৰুত্ব ৰাখিলে বাকি কিন্তু অন্য দিশত আপোনাৰ বাবে অতি শুভ সংযোগদায়ক দেখা পোৱা গৈছে পিতৃৰ মাজে সময়ে আপুনি স্বাস্থ্যৰ কিছু যত্ন ৰাখিব কাৰণ পিতৃৰ স্বাস্থ্যত কিছু দুৰ্বলতা হয়তো আহিব পাৰে ইয়াৰ বাহিৰে কিন্তু এই মাহত একাদশত চাৰিটা গ্ৰহৰ স্থিতি হোৱাটো আপোনাৰ ৰাশিৰ বাবে অত্যন্ত শুভ সংযোগদায়ক এই কাৰণে কাৰণ ৰাৱণেও নিজৰ পুত্ৰ মেঘনাথৰ জন্মৰ সময়ত একাদশত গোটেইকেইটা গ্ৰহত স্থিতি কৰি ৰাখিছিল যেটো কাৰণত একাদশত গ্ৰহসমূহৰ স্থিতি হোৱাটো পূৰ্বৰ পৰাই অত্যন্ত শুভ সংযোগদায়ক গতিকে আপোনাৰ যেহেতু চাৰিটা গ্ৰহ একাদশত এই মাহত স্থিতি হৈছে আপুনি অকণমান এক্টিভ থাকক সকলো কামত আপুনি কিছু এক্টিভ থাকিলে নিশ্চয় এই মাহত শুভ ফলবোৰ লাভ কৰিব ধৰিব গতিকে আশীষ কৰিছোঁ এই মাহটো যেন আপোনাৰ শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ